নমস্কাৰ অন্য এটা খবৰলৈ ষ্টুডিঅ'ত মই সুস্মিতা কলিয়াবৰত দেওবাৰে সন্ধিয়া উপস্থিত হৈ আছুৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সংস্থাৰ কাৰ্যালয়ত উপস্থিত হৈ শংকৰজ্যোতি বৰুৱা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সংস্থাই উষ্ম আদৰণি জনাই আদৰি আনে নৱনিৰ্বাচিত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আন্দোলন আৰু অসম জাতীয় পৰিষদৰ লগত ছাত্ৰ সংস্থা কিদৰে আগবাঢ়ি যাব তাৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে শংকৰজ্যোতি বৰুৱাই ইফালে অখিল গগৈ মুক্তিৰ ক্ষেত্ৰত মন্তব্য কৰি কয় যে অখিল গগৈক চৰকাৰে যিদৰে হাৰাশাস্তি কৰিছে আমি ছাত্ৰ সংস্থাই বিৰোধিতা কৰিছো বুলি মন্তব্য প্ৰকাশ কৰে আন্দোলনটো আমি কৰোনা মহামাৰীৰ কাৰণে কিছু পৰিমাণে স্থিমিত হৈছে গতিকে আন্দোলনটো পুনৰ আৰম্ভ কৰা হ'ব আৰু আমাৰ যি সপ্তদশ অধিৱেশন সেই অধিৱেশনৰ প্ৰতিনিধি সভাত এই বিষয়টোৰ আচলতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আন্দোলনটো যি স্থিমিত হৈ গৈছিল সেই আন্দোলনটো আমি পুনৰবাৰ আমি জোৰদাৰ কৰা হ'ব আৰু আন্দোলনটো ৰাইজৰ সহযোগত ছাত্ৰ সন্থাই তীব্ৰৰ পৰা তীব্ৰতৰ কৰিব কাৰণ অসমবাসী ৰাইজে নামানো বুলি ইতিমধ্যে কৈছে গতিকে বিধি প্ৰস্তুত কৰক বা অন্যান্য যি ৰুল বা ফ্ৰেম প্ৰস্তুত কৰক আমি অসমীয়াই কেতিয়াও নামানো আৰু ছাত্ৰ সন্থাই ৰাইজৰ পক্ষত থাকি আমাৰ যি সিদ্ধান্ত সেই সিদ্ধান্তত আমি বাহাল থাকি আমি কাখন নমনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আহি থাকিবলগীয়া দিনত এই আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ কৰিব ৰাজনীতি অসম জাতীয় পৰিষদ এই গোটেই বিষয়টো আছিল যে যেতিয়া পৰিৱেশ সৃষ্টি হৈছিল তেতিয়া ৰাইজে এটা বিকল্প শক্তি বিচাৰিছিল আৰু সেই ৰাইজৰ যি চিন্তা সেই চিন্তাক গতি প্ৰদান কৰিবৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৱে ৰাইজৰ চিন্তাটোক আগবঢ়াই দিবৰ কাৰণে এখন সমিতি তৈয়াৰ কৰি দিছিল এখন বিশেষজ্ঞ সমিতি ৰাজনৈতিকভাৱে বিশেষজ্ঞ সমিতি তৈয়াৰ কৰি জাতীয় পৰিষদ নামৰ এটা দল তেওঁলোকে গঠন কৰিছিল সেই সমিতিখনে আৰু পৰৱৰ্তী পৰ্যায়ত সেই সমিতিখনে দলৰ কাম কাজবিলাক চলাই আছে আৰু ছাত্ৰ সন্থাৰ কাম কাজবিলাক চলাই আছে গতিকে ছাত্ৰ সন্থাৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি আমাৰ কাম কাজবিলাক চলি যাব আৰু ৰাইজৰ যি চিন্তা আছিল সেই চিন্তাক আমি কেৱল গতি প্ৰদান কৰিবৰ কাৰণে এখন সমিতি তৈয়াৰ কৰি ৰাইজৰ সেই বিকল্প যি মনৰ চিন্তা সেই চিন্তাটোক সেই দলটোৱে গতি প্ৰদান কৰিব অখিল গগৈ মুক্তি সন্দৰ্ভত নিশ্চিতভাৱে অখিল গগৈক মুক্তি দিব লাগে এই কথাটো আমি ছাত্ৰ সন্থাই বাৰে বাৰে কৈ আছোঁ আহি থাকিবলগীয়া দিনতো আমি এই কথাটো কৈ যাম যে চৰকাৰে আচলতে জোৰ জুলুম কৰি তেখেতক কাৰাৰুদ্ধ কৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থা তেখেতক মুক্ত কৰি দিব লাগে আৰু তেখেতৰ ওপৰত আচলতে যি হাৰাশাস্তি কৰিছে সেই হাৰাশাস্তিৰ ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই বিৰোধ কৰিছোঁ বাকী সংগঠন যেনেকৈ প্ৰতিবাদ কৰা দেখা গৈছে যে বা প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈ ছাত্ৰ সন্থা কৰা দেখা পোৱা নাই আৰু ছাত্ৰ সন্থাটো আচলতে কোনো ব্যক্তি বিশেষৰ ক্ষেত্ৰত আমি কেতিয়াও প্ৰাধান্য প্ৰদান নকৰোঁ আমি ছাত্ৰ সন্থা হৈছে সামূহিকভাৱে পৰিচালিত এটা সংগঠন আমি সমূহৰ যি সিদ্ধান্ত গুৰুত্ব দিওঁ আৰু কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়াৰ ৰিপৰ্ট টাইমছ নিউজ টুডে